হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই এটা ভিডিঅ' লৈ আহিলোঁ। ঔষধি গছ হয়। এই গছটো চিনি পাইছেনে আপোনালোকে? ৰাস্তা ঘাটে পায় আৰু এইবিলাক দেখিছেনে? কিন্তু বহুত ঔষধি হয় এই গছটো। ইয়াৰ এই ফুল যে আছে, ফুলটো ছিঙি যদি চুবাই জিভাত যে ঘাঁ হয়, জিভাৰ ঘাঁ একেবাৰে নোহোৱা হৈ যায়, মানে ভাল হৈ যায়। 2-3টা চুবাব লাগে আৰু চুবাওঁতে কিটিক 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 শব্দ হয়। আৰু দাঁতৰ বিষ যে হয়, দাঁতৰ বিষ হ'লে সেইটো ছিঙি, এই ফুলটো ছিঙি হাতেৰে মোহাৰি দাঁতত লগাই দিব লাগে। য'ত বিষায় লগাই দিলে একেবাৰে বিষ ভাল হৈ যায়। আপোনালোকে এই গছটোক কি কয় বাৰু? এয়া নামটো ক'বচোন। এয়া গছটো দেখিছে? মই মানে উভালি লৈ আহিছোঁ। লৈ আহি কেনে মই বোলো আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। এয়া দেখিছে, য'তে ত'তে পায়। চিনি পাইছেনে আপোনালোকে? গছডাল জিভাত ঘাঁ হ'লে এয়া চুবাব লাগে মুখেদি, দাঁতেদি চুবাবলৈ ধুনীয়া, একদম কণী ফুটাৰ দৰে ফুটে, কিটিক 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 শব্দ হয়। কিন্তু মই আৰু এবাৰ ক'লোঁ। কেনেকুৱা হৈছে বাৰু মই বনোৱা ব্লগটো? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।